ফেচবুকত বন্ধু 10,000 জন, ফলোৱাৰ্ছ 2 লাখ আৰু হোৱাটছএপত 20টামান ডাঙৰ ডাঙৰ গ্ৰুপ আছে। কিন্তু তুমি যেতিয়া ICUত থাকিবা তেতিয়া বাহিৰত কেৱল তোমাৰ মা দেউতা, ককাই ভাই বা ভাই ভনী এইবিলাককহে কাষত পাবা, যাৰ কাৰণে তোমাৰ সময় নাছিল। শুনা, কাল্পনিক জগতৰ পৰা বাহিৰলৈ আহা, পৰিয়ালক সময় দিয়া। মোবাইল এটা হেৰালে আমি যিমান বিচাৰো সিমানখিনি যদি নেতা এজন নিৰ্বাচন কৰাৰ সময়ত কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ দেশখন আজি ক'ৰবাত থাকিলহেঁতেন। দুখীয়াসকল এই কাৰণেই দুখীয়া যে তেওঁলোকে ধনী দেখাবলৈ সকলো টকা খৰচ কৰে। বিল গেটছে কেতিয়াও নকয় তেওঁ ধনী বুলি, কাৰণ তেওঁ ধনী হয় আৰু সকলোৱে জানে। কিন্তু এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে ধনী দেখাবলৈ নিজৰ বস্তুবোৰ বাৰে বাৰে আনক হিচাপ কৰিবলৈ কয়। বিয়াত সদায় দৰা পিছত যায় আৰু বৰযাত্ৰী আগত যায়, আৰু যেতিয়া মাংগলিক অনুষ্ঠান হয় আৰতি আগত যায় আৰু বাকী লোক পিছত থাকে। কোৱাৰ অৰ্থ এইটো যে যেতিয়া আমি সুখত থাকোঁ সকলো মানুহ আমাৰ আগে আগে যায়, আৰু যেতিয়া আমি দুখত পৰোঁ তেতিয়া সকলো মানুহ পিছ পৰি থাকে। সৰল মনৰ মানুহবোৰেই সাধাৰণতে প্ৰতাৰণাৰ শিকাৰ হয়, কাৰণ তেওঁলোকে ভুল মানুহৰ ওপৰত বেছি বিশ্বাস কৰে। পৃথিৱীত কোনেও আপোনাৰ মূল্যৰ কথা নাভাবে, সকলোৱে আপোনাৰ পৰা কিবা নহয় কিবা এটা পোৱাৰ আশা কৰে। প্ৰেমিকৰ কাষত থাকি তেওঁ কেৰিয়াৰ গঢ়াত সহায় কৰা ছোৱালী বহুত কম দেখা যায়, আঙুলিত গণিব পৰা যায়। বহুত কম ছোৱালীহে শেষ পৰ্যন্ত প্ৰিয়জনৰ বাবে যুদ্ধ কৰি যায়। এই পৃথিৱীত ভালকৈ থকাৰ এটাই উপায়, জীৱনত আনৰ পৰা একো আশা নকৰিব। আজিকালি আমাৰ বহুতৰে জীৱন নিমখৰ দৰে হৈ পৰিছে। বহুতেই পৰিমাণ অনুসৰিহে ইয়াক ব্যৱহাৰ কৰে। আৰু এই যে অহংকাৰ কৰা বেমাৰটো মাদক দ্ৰব্যৰ দৰে, কাৰণ নিজক বাদ দি সকলোৱে ইয়াক গম পায়। বৰ্তমান সময়ত মানুহবিলাক ইমানেই স্বাৰ্থপৰ হৈ পৰিছে যে শুই থকাৰ সময়তো ভৰি দুটা লৰাই থাকিব, নহলে মৃত বুলি শ্মশানত জ্বলাবলৈও কুণ্ঠাবোধ নকৰিব। কলি যুগত এই 5টা কথা শিকি ল'ব, আপুনি লাভৱান হ'ব পাৰিব। 1. আনক গৰম কৰিবলৈ নিজকে জ্বলাবলৈ বন্ধ কৰিব। 2. আমাৰ জীৱনটো চুটি, আনৰ দৰে জীৱন জীয়াই থাকিবলৈ বন্ধ কৰক। 3. ঘৃণা কৰিবলৈ শিকোৱা হয়, কিন্তু প্ৰেম প্ৰাকৃতিক গুণ, সেয়ে সদায় প্ৰেমৰ লগত থাকিব। 4. নিজৰ সংঘৰ্ষৰ কাহিনী লুকাই নাৰাখিব, প্ৰকাশ কৰক, তেতিয়া আনেও শিকিব পাৰিব। আৰু 5. ভৰসা কাঁচৰ গ্লাছৰ দৰে, এবাৰ যদি ভাঙি যায় দুবাৰ জোৰা দিব নোৱাৰি, সেয়ে কাৰো ভৰসা কেতিয়াও নাভাঙিব। কামৰ কোনো সৰু বৰ নাই, আৰু আমাক যিটো কাম কৰিবলৈ দিয়া হয় সেই কামটো আমি নিষ্ঠাৰে আৰু সততাৰে কৰিব লাগে। আহক প্ৰভু শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা এই সুন্দৰ কথাটো আমি শিকিবলৈ চেষ্টা কৰো। প্ৰভু শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, সখা মই তোমাৰ ৰথৰ সাৰথি হ'ম, অৰ্থাৎ আজিৰ ভাষাত যদি আমি কবলৈ যাওঁ মই তোমাৰ ড্ৰাইভাৰ হ'ম, আৰু এইখিনি সময়ত তুমি মোক ভগৱান বুলি ভাবিব নালাগে। অৰ্জুনে শ্ৰীকৃষ্ণক আদেশৰ সুৰত কৈছিল, সাৰথি মোৰ ৰথখন দুয়ো সেনাৰ মাজলৈ লৈ বলা। অৰ্থাৎ আমি কৰবালৈ যোৱাৰ সময়ত যেনেকৈ ড্ৰাইভাৰজনক কওঁ, ড্ৰাইভাৰ গাড়ীখন উলিয়াই লৈ আনচোন, গুৱাহাটীলৈ যাব লাগে, ঠিক তেনেদৰে কৈছিল। প্ৰভু শ্ৰীকৃষ্ণইও নম্ৰতাৰে উত্তৰ দিছিল, যি আদেশ। অৰ্থাৎ তেখেতৰ জীৱনৰ পৰা আমি এই কথাটো শিকিব পাৰো যে আমাক যি কামেই দিয়া নহওক কিয় সেই কাম সৰু নে ডাঙৰ এইটো আমি কেতিয়াও বিচাৰ কৰি চাব নালাগে, আৰু এই কামটো আমি সততাৰে পালন কৰিব লাগে। যেতিয়া শ্ৰীকৃষ্ণই সাৰথি হৈ আছিল তেখেতে কেৱল সাৰথি দায়িত্বটোৱে পালন কৰিছিল, কেৱল সাৰথিয়েই হৈ আছিল। গতিকে বন্ধুসকল, জীৱনত কামৰ সৰু ডাঙৰ বিচাৰ নকৰিব। কিন্তু বৰ্তমান সময়ত এনে শিক্ষিত লোক আছে যিসকল লোকে
মুচিসকলক ঘৃণাৰ দৃষ্টিৰে চাব বিচাৰে, চুইপাৰসকলক ঘৃণা দৃষ্টিৰে চাব বিচাৰে, চুলি কটা লোকসকলক ঘৃণা দৃষ্টিৰে চাব বিচাৰে, ধুবিসকলক ঘৃণাৰ দৃষ্টিৰে চাব বিচাৰে। আপোনালোকক কৈছো, এবাৰ প্ৰভু শ্ৰীকৃষ্ণ জীৱনৰ এই কথাটো জুকিয়াই চাব, তেতিয়া আপোনাৰ শিক্ষা কলৈ যাব আপুনি নিজেই গম পাই যাব। জীৱনৰ 5টা ডাঙৰ শত্ৰু: 1 এলাহ, 2 অহংকাৰ, 3 বেয়া চিন্তা ভাৱনা, 4 ভুল ধাৰণা আৰু 5 নিজকে দুৰ্বল বুলি ভাবা। বৰ্তমান মানুহে নাখাই থাকিব পাৰিলেও ফোন আৰু ইণ্টাৰনেট নহলে থাকিব নোৱাৰে। আগতে আন্দোলন হয় ৰাজপথত আৰু এতিয়া হয় ফেচবুকত। নিজৰ দুৰ্বলতা, ঘৰৰ গোপন কথা, অপমান পোৱাৰ কথা, মনৰ চিন্তা আদি যিজনে নিজৰ মাজতে সীমাবদ্ধ ৰাখিব পাৰে সেইজনেই হ'ল বুদ্ধিমান। কিছুমান মানুহে যদি আপোনাক নিজৰ মতে ব্যৱহাৰ কৰিব নোৱাৰে, চাব তেওঁলোকে আপোনাৰ বদনাম কৰা আৰম্ভ কৰিব। যুগটোৱে এনেকুৱা, আপুনি যিমান নৰম হ'ব মানুহে সিমানেই গৰম দেখুৱাব। কথাকেইটা মনত ৰাখিব, যদি কিবা কৰিব বিচাৰে তেন্তে সেৱাৰ কৰ্ম কৰক, যদি কিবা ৰাখিব বিচাৰে তেন্তে আত্মসন্মান ৰাখক, যদি কিবা নিব বিচাৰে তেন্তে জ্ঞান লৈ যাওক, যদি কিবা দিব বিচাৰে তেন্তে দান দিয়ক, যদি কিবা ত্যাগ কৰিব বিচাৰে তেন্তে অহংকাৰ আৰু লোভ ত্যাগ কৰক, যদি কিবা জয় কৰিব বিচাৰে তেন্তে হৃদয় জয় কৰক, আৰু যদি কিবা ধাৰণ কৰিব বিচাৰে তেন্তে ধৈৰ্য ধাৰণ কৰক, আৰু যদি কিবা পান কৰিব বিচাৰে তেন্তে ক্ৰোধ আৰু হিংসা পান কৰক। জীয়াই থাকিবৰ বাবে অভিনয় শিকা, কাৰণ তুমি য'ত আছা সেইখন এখন ৰংগমঞ্চ। তুমি যিমানেই মূল্যৱান নোহোৱা কিয়, যদি তুমি ভুল ঠাইত থাকা তেন্তে তুমি মূল্যহীন। অন্ধৰ দেশত আইনা বিক্ৰী কৰা আৰু বিশ্বাসঘাতকক বিশ্বাস কৰা একেই কথা। বিদ্যা সহজ, শিক্ষা কঠিন। বিদ্যা আৱৰণত আৰু শিক্ষা আচৰণত। যাৰ চৰিত্ৰ যেনেকুৱা তাৰ বন্ধুবোৰো তেনেকুৱা। মই আপোনালোকৰ লগত আছো, এইটো মোৰ ভাগ্য, কিন্তু আপোনালোক সকলো মোৰ লগত আছে, এইটো মোৰ সৌভাগ্য। চকু মুদি যিয়ে প্ৰেম কৰে তেওঁ প্ৰেমিকা, চকু খুলি যিয়ে প্ৰেম কৰে তেওঁ বন্ধু, চকু দেখুৱাই যিয়ে প্ৰেম কৰে তেওঁ পত্নী, আৰু নিজৰ চকু বন্ধ নোহোৱালৈকে যিয়ে প্ৰেম কৰে তেওঁ মা। কিন্তু চকুত প্ৰেম নৰখাকৈও যিজনে প্ৰেম কৰে সেইজনেই হ'ল পিতা। জীৱনত আপুনি সপোন দেখিছেনে বাৰু? হয়তো দেখিছে। আমি প্ৰত্যেকেই সপোন দেখো। এই যে আমি দেখা সপোনবোৰ 2 প্ৰকাৰৰ। এটা আমি নিজে দেখো আৰু আনটো হ'ল আনে আমাক দেখায়। নিজে দেখা সপোন ভাঙিলে ইমান কষ্ট নহয়, যিমান কষ্ট কোনোবাই সপোন দেখায় সপোন ভাঙি দিলে হয়। আপোনাৰ জীৱনত আপোনাৰ সপোন কোনোবাই ভাঙিছেনে? কমেণ্ট কৰি জনাবচোন।